কীৰ্তন বিকৃত কৰাৰ অভিযোগ অসত্য বুলি দাবী কৰিছে আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে অসমৰ সাহিত্য সংস্কৃতিক ছপাৰ ৰূপ দিয়াৰ ঐতিহাসিক আদৰ্শ আগত ৰাখি 1880 চনত এখন সাঁচিপাতৰ পুথিৰ পৰা কীৰ্তন ঘোষা ছপাই উলিয়াইছিল আউনিয়াটি সত্ৰৰ দিগদ্ৰষ্টা সত্ৰাধিকাৰ দেৱদত্ত গোস্বামীয়ে এই পুথিখনকে আউনিয়াটি সত্ৰই হুবহু ৰূপত দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছে বুলি প্ৰকাশ কৰি গোস্বামীয়ে কয় যে সৰ্বোচ্চ ত্যাগেৰে শংকৰী সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত বিলীন হোৱা মহান সত্ৰাধিকাৰ দেৱদত্ত গোস্বামীৰ মহান কীৰ্তিক একাংশ লোকে সমালোচনা কৰাটো গৰ্হিত কাৰ্য আৰু এয়া সদায় নিন্দনীয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কীৰ্তন পুথিৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সচেতন মঞ্চই আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে কীৰ্তন পুথিখনত দুটাকৈ অতিৰিক্ত আখ্যান সন্নিৱিষ্ট কৰি বিকৃত ৰূপত প্ৰকাশ কৰা বুলি অভিযোগ তুলিছিল এই লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কিন্তু শংকৰদেৱ সচেতন মঞ্চৰ এই অভিযোগ খণ্ডন কৰিছে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে তেওঁ কয় যে 1980 চনত সত্ৰখনৰ একাদশ সত্ৰাধিকাৰ দেৱদত্ত দেৱগোস্বামীয়ে আউনিয়াটি সত্ৰত সংৰক্ষিত সাঁচিপাতৰ এখন কীৰ্তন পুথিৰ পৰা প্ৰকাশ কৰা কীৰ্তন পুথিখনৰহে তেওঁ হুবহু দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছে যিটো এতিয়া অভিযোগ আহিছে কীৰ্তন পুথি বিকৃত কৰা হৈছে বুলি আমি তাত কোনো এটা শব্দ যোগ বিয়োগ কৰা নাই আমাৰ আউনিয়াটি সত্ৰৰ একাদশ সত্ৰাধিকাৰ দেৱদত্ত দেৱগোস্বামীয়ে যিদৰে 1880 চনত কীৰ্তন পুথিখন ছপা কৰি উলিয়াইছিলে আমি ভকতসকলৰ অনুৰোধত কেৱল ভকতসকলৰ কাৰণে মাত্ৰ 300 কপি আমি প্ৰকাশ কৰি উলিয়াইছিলো হুবহু সেই ৰূপত এটাও শব্দ আমি ইফাল সিফাল কৰা নাই শ্ৰীমন্ত শংকৰদেৱ সচেতন মঞ্চৰ অভিযোগ খণ্ডন কৰি পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে তেওঁ ৰাজ্যৰ ভিতৰে বাহিৰে সদায় শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰৰ বাবেহে প্ৰচেষ্টা চলাই আহিছে ইফালে অসম সত্ৰ মহাসভায়ো আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰজনৰ বিৰুদ্ধে এনে অভিযোগ উঠাত দুখ প্ৰকাশ কৰিছে আমি শংকৰদেৱ মহাসভাৰ তৰফে আমি ভাবো যে যিজন ব্যক্তি যি লোকে এইদৰে সমাজৰ হকে দেশৰ হকে মহাপুৰুষৰ ধৰ্মৰ হকে বা আধ্যাত্মিকতাৰ প্ৰচাৰৰ অৰ্থে সৰ্বজনৰ হিতায় সৰ্বজনৰ সুখায় এখন সমাজ গঢ়াৰ ক্ষেত্ৰত আগবঢ়াইছে তেখেতলোকক এইদৰে কুম্ভিলক শব্দৰ নিচিনা শব্দ ব্যৱহাৰ কৰি তেখেতক বিকৃত কৰাটো আমি বৰ দুখ পাইছো পূৰ্বৰ সত্ৰাধিকাৰজনে প্ৰকাশ কৰি যোৱা কীৰ্তন পুথিখনৰ হুবহু দ্বিতীয় প্ৰকাশ কৰি আউনিয়াটি সত্ৰৰ সত্ৰাধিকাৰজন এনেদৰে বিতৰ্কৰ মাজত সোমাই পৰাত ৰাজ্যৰ ধৰ্মীয় সমাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ